ষ্ট্ৰেছ আৰু এনজাইটিৰ ওপৰত কাম কৰিব সেইটোৰ ওপৰত আমি গোটেই কাৰ্যক্ৰমটো পাতিলোঁ বহুত ইণ্টাৰেক্টিভ ছেশ্যন আছিলে তেওঁলোকে মেণ্টেল প্ৰিপেৰেশ্যন কেনেকৈ কৰিব প্ৰায়ৰ মেটচেছ আৰু ছেল্ফ ডিচিপ্লিন কেনেকৈ আনিব গোটেই সেইখিনি বিষয়ে আমি এয়া কৰিলোঁ কথা বাৰ্তা হ'ল আৰু ট্ৰেইনিংটোত হ'ল আৰু আজি এই ট্ৰেইনিংটোত আমি খুবেই আনন্দিত যে আমাৰ এই ট্ৰেইনিংটোত আজি উপস্থিত আছিলে অসম গৌৰৱ ফাৰ্ষ্ট আছামিজ চেনেল ছুইমাৰ মিষ্টাৰ এলভিছ আলী হাজাৰিকা ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত আছিলে সন্মানীয় অৰ্জুনা এৱাৰ্ডী নয়নমণি শইকীয়া বাইদেউ আৰু আমাৰ মাজত আজি উপস্থিত আছিলে ইন্সপেক্টৰ IC স্পৰ্টছ আছাম পুলিচ কণ্ট্ৰল বৰ্ড আমাৰ শ্ৰী বিবেক ৰাজ সিং ডাঙৰীয়া ছাৰক তেওঁ ইমান ধুনীয়াকৈ আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আৰু এই সুযোগকণ দিয়াৰ বাবে স্পৰ্টছ পাৰ্চনৰ লগত আমি যাতে কথা পাতোঁ ধুনীয়াকৈ সুযোগ দিয়াৰ বাবে আৰু তেওঁলোকৰ খুবেই অনুষ্ঠানটিত ভাল অনুভৱ কৰিছে নিশ্চয় আৰু তাৰ লগতো মই আছাম পুলিচ স্পেচিয়েল ব্ৰাঞ্চক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আজি আমাৰ যিটো মানসিক পৰাক্ৰম যিটো মানে অনুষ্ঠান হ'ল আমাৰ আছাম পুলিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ডৰ যিসকল খেলুৱৈ আছিলে খেলুৱৈসকলক ট্ৰেইনিংটো দিয়ালে আমাৰ চক্ৰৱৰ্তী বাইদেৱে আৰু বিশেষকৈ আমি বহুত হেপী হৈছোঁ বিশেষকৈ আমাৰ মেণ্টেলি আমি প্ৰিপেৰেশ্যনটো বহুতেই লাগে আমাক খেলুৱৈসকলক আমাৰ বাকী প্ৰেক্টিছখিনি হ'লেও মেণ্টেলি যদি আমি ভালকৈ ঠিক থাকিব নোৱাৰোঁ তেন্তে আমাৰ খেলুৱৈ যিটো পাৰফৰ্মেঞ্চটো ল' হৈ যায় তো সেইটো কাৰণে আমাৰ এই অনুষ্ঠানটোৰ পৰা মই ভাবোঁ আমাৰ সকলোৰে উপকৃত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত